বিপ্লৱী অভিনন্দন জ্ঞাপন কৰিছো। আপুনি ইতিমধ্যে কৈ গৈছে আমাৰ বিলাসিতা অসম কেন্দ্ৰীয় সমিতি আমাৰ দ্বিতীয় বিত্ত সচিব তন্ময় চেতিয়া ডাঙৰীয়া অসমত এটা কেলেংকাৰী আৰু অসমৰ মানুহখিনি আবেগ অনুভূতিৰ লগত হেতালি খেলা বহিৰাগত বণিক গোষ্ঠী এটা আগ্ৰাসন বহু বছৰৰ পৰা চলি আছে, যি বিষয়টো কেৱল বিলাসিতা অসমৰ মজিয়াৰ পৰা পোন প্ৰথমবাৰৰ বাবে ৰাইজৰ মাজলৈ কথাখিনি আমি অৱগত কৰিবৰ কাৰণে উলিয়াই দিবৰ কাৰণে তথ্য সহকাৰে আমাৰ বিলাসিতা অসম কামৰূপ জিলা সমিতি মুখ্য সাংগঠনিক সচিব বিক্ৰম কোচ ডাঙৰীয়া এটা ইনভেষ্টিগেশ্যন চলাইছিলে, যিটো কোৱা হয় NTH নেশ্যনেল টেষ্টিং হাউচৰ আণ্ডাৰত এটা ইনভেষ্টিগেশ্যন চলাইছিলে বিভিন্ন তিন পাৰ্টৰ ওপৰত, বিভিন্ন তিন পাৰ্টৰ কোম্পানীৰ ওপৰত। ইতিমধ্যে আপোনাক গম পায় যে যিটো BIS আমাৰ ইতিমধ্যে তন্ময় চেতিয়া ডাঙৰীয়াই কৈ গৈছে যে BISৰ নীতি নিয়ম নিৰ্দেশনা ফ'ল' কৰি পেলাই আমি সকলোৱে বিশ্বাস কৰিবলগীয়া এটা ধাপ্পা লগাই দিয়া হয়, যিটো ধাপ্পা আমি চাই সকলোৱে যিকোনো ধৰণৰ আমি ঘৰত ব্যৱহাৰ কৰা বস্তু আমি বা যিকোনো ধৰণৰ ইউজ কৰিবলগীয়া বস্তু আমি কিন্তু সেইটো হ'ল ISI মাৰ্ক। ISI মাৰ্ক থাকিলে আমি ইতিমধ্যে গম পাওঁ যে সেই বস্তুটো আমাৰ কাৰণে গ্ৰহণযোগ্য হয়, সেই বস্তুটো আমাৰ কাৰণে ধৰিছোঁ আহি থকা দিনত তাৰ মানে কি হ'ল সি গ্ৰহণযোগ্য হোৱাৰ উপৰিও সেই সকলোবিলাক মানদণ্ড মেইনটেইন কৰে কাৰণে আমি ISI মাৰ্কৰ কথা কওঁ, আৰু সেই ISI মাৰ্কটো দিয়াৰ দায়িত্ব থাকে BIS। গতিকে আশ্চৰ্যজনক কথা এটাই যে ISI মাৰ্ক থকাৰ পাছতো BIS সেইটো নটিফিকেশ্যন দিয়াৰ পিছতো BIS সেইটো আপোনাৰ অৰ্ডাৰ দিয়াৰ পাছতো এতিয়া আমি যেতিয়া ফিল্ডত নামি পেলাই কিছুমান চেম্পল মানে আপোনাক ৰেণ্ডমলি আমাৰ এটা ইনভেষ্টিগেশ্যন চলিছিলে, যিটো আপোনাৰ NTH নেশ্যনেল টেষ্টিং হাউচত টেষ্ট কৰা হৈছিলে। তাৰ পাছত যিখিনি নৰ্মছ আমাৰ আফটাৰ এনালাইচিছ মানে লেবৰেটৰীত দিয়াৰ পিছত যিটো ৰিজাল্ট আহিছিলে, সেই ৰিজাল্টটো শুনিলে আপোনালোকে আচৰিত খাই যাব। কথাটো এনেকুৱা ধৰণৰ হয়, যিটো আপোনাৰ যিটো প্ৰটিন দিয়া হয় মানে যিটো AZ প্ৰটিন বুলি কোৱা হয়, বা AZ মানে A ফৰ এলুমিনিয়াম আৰু Z ফৰ জিংক, এলুমিনিয়াম আৰু জিংকৰ এটা প্ৰলেপ দিয়া হয়, মানে যি প্ৰত্যেকটো আমি যিবিলাক তিন পাৰ্ট ইউজ কৰোঁ তিন পাৰ্টৰ ওপৰত এটা প্ৰলেপ দিয়া হয়, AZ আপোনাৰ প্ৰটিন বুলি কয় বা AZ প্ৰলেপ, যিটো প্ৰলেপ হ'ব লাগে মিনিমাম পাৰ বৰ্গ মিটাৰত হ'ব লাগে 70 গ্ৰাম হ'ব লাগে। 70 গ্ৰাম হ'লে সেই তিন পাৰ্টবিলাক মামৰে নধৰে, 70 গ্ৰাম হ'লে সেই তিন পাৰ্টবিলাক মানে কম দিনৰ ভিতৰত নষ্ট হৈ নাযায়। কিন্তু কথাটো হয় এনেকুৱা ধৰণৰ অসমত কিছুমান কোম্পানী চলি আছে, প্ৰায় আমাৰ 8টা কোম্পানীৰ ওপৰত এনেকুৱা AZ টেষ্টিং কৰা হৈছিলে, তাৰ মানদণ্ড টেষ্টিং কৰা হৈছিলে। আমাৰ মোৰ লগতে আছে বিক্ৰম কোচ ডাঙৰীয়া তাৰ দায়িত্বত আছিলে, কিন্তু আমি যিটো লেবৰেটৰী বা যিটো ফাইনেল ৰিজাল্ট পালো সেই ৰিজাল্টটো আমি একেবাৰে গম পাইছো যে বহিৰাগত কোম্পানীখিনি অসমৰ আবেগ অনুভূতিৰ ওপৰত তেওঁলোকে হাতালি খেলিছে, আৰু কোনো আমাৰ ব্যক্তিয়ে আমি সেই বিষয়টোৰ ওপৰত নাজানো বা সেই বিষয়টোৰ ওপৰত আমি ইনভেষ্টিগেশ্যন নচলাওঁ। আৰু কিমান MM হ'ব লাগে বা তাৰ থিকনেছ কিমান থাকিব লাগে বা AZ পাৰ্চেণ্টেজ কিমান থাকিব আমি তাক নাচাওঁ, যিটো কাৰণত আমি টকা পইচা এসোপামান দি পেলাই বস্তুখিনি কিনি আনো, আৰু সেই বস্তুখিনি আমাৰ 4-5 বছৰৰ ভিতৰত তেওঁলোকে দিয়া গেৰাণ্টি টাইমৰ ভিতৰত কি হৈ যায়, নষ্ট হৈ যায়, মামৰে ধৰে বা তেনেকুৱা ধৰণৰ হৈ যায়। ইয়াত আমি সকলোবিলাক তথ্য সম্বলিত আমাৰ ডাটা লগত আছে। এটা হ'ল মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউচনৰ অধীনত BISৰ নিৰ্দেশনা আছে যে যিবিলাক গেলভালন তিন পাৰ্ট ব্যৱহাৰ কৰা হয় তাত কিন্তু BIS ষ্টেণ্ডাৰ্ডৰ IS মাৰ্ক থাকিব লাগিব, IS নম্বৰ থাকিব লাগিব, IS নম্বৰ 15961 এই নম্বৰটো থাকিব লাগে। কিন্তু আশ্চৰ্যজনক বিষয় এটাই যে এইটো হ'ল আমাৰ এইটো আছাম ৰফিল লাইন অফ গল্ডৰ, ইয়াত কোনো তেনেকুৱা কোনো থিকনেছৰ কথা মেইনটেইন নাই। 30 লিখি থোৱা আছে, এইটো 30 MM হয় নে না 30 আপোনাৰ কি বুজাইছে সূচাইছে, তাত কোনো ইয়াত আপোনাৰ প্ৰপাৰ ইয়াত লিখিত একো ইনফৰমেশ্যন নাই। আৰু 2 নম্বৰটো হ'ল মই এটা কথা আপোনালোকৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছো, আমি যে চলাইছিলো 8টা কোম্পানীৰ ওপৰত ইনভেষ্টিগেশ্যন, তাৰে এটা হ'ল এইটো আৰতি আলু ষ্টীল। ইয়াত কিন্তু তেওঁলোকৰ AZ মানে AZৰ যিটো থাকিব লাগে পাৰ বৰ্গ মিটাৰত তেওঁলোকৰ 71 আছে, একৰ্ডিং টু তেওঁলোকৰ যিটো নৰ্মছ ৰুলছ এণ্ড ৰেগুলেশ্যন BISৰ মতে থাকিব লাগে 70, তাতকৈ কিন্তু বেছি আছে। এটা কথাটো হ'ল এনেকুৱা ধৰণৰ যে ভাৰতীয় গেজেট আৰু মিনিষ্ট্ৰী অফ ষ্টীলৰ অৰ্ডাৰ মতে তেওঁলোকে কৈ থোৱা হৈছে যে মানে গেজেটত উল্লেখ আছে যে কিবা কাৰণত যদি BISৰ যদি নৰ্মছ বা ৰেগুলেশ্যন যদি তেওঁলোকে যদি মেইনটেইন নকৰে, তেওঁলোকৰ AZৰ যদি আপোনাৰ পাৰ বৰ্গ মিটাৰ যদি 70 গ্ৰাম যদি নোলায়, তাতকৈ যদি কম ওলায়, আৰু কিবা কাৰণত তেওঁলোকে যদি ষ্টেণ্ডাৰ্ড যদি ফ'ল' নকৰে, তেতিয়াহ'লে এইটো স্পষ্টকৈ লিখি থোৱা আছে যে সেইবিলাক আপোনাৰ তিন পাৰ্টবিলাক যেনেকৈ তেওঁলোকে প্ৰস্তুত কৰিব তেওঁলোকক স্ক্ৰেপ কৰিব লাগিব বা ধ্বংস কৰি দিব লাগিব, নহ'লে তেওঁলোকক সেইবিলাক জ্বলাই মেলি দিব লাগিব। কিন্তু কথাটো হ'ল এনেকুৱা আশ্চৰ্যজনক বিষয়, কেইদিনমান আগত আমি আপোনাৰ BIS আমি হেড অফিচত গৈছিলোঁ, ডাইৰেক্টৰ চাহাবক লগ কৰিছিলোঁ। ডাইৰেক্টৰ ছাৰৰ নাম আছিলে শৌভিক চান্দ। তেওঁ যেতিয়া আমি কথাটো অৱগত কৰিছোঁ যে আপোনালোকৰ BISে যাক ISI আপোনালোকে ট্ৰেডমাৰ্ক দিছে যে অসমৰ মানুহখিনিয়ে আপোনাৰ আশ্বাস আৰু বিশ্বাসত ল'বৰ কাৰণে তিন পাৰ্টখিনি কিনিবৰ কাৰণে বা তেওঁলোকৰ প্ৰডাকশ্যনৰ বস্তুখিনি কিনিবৰ কাৰণে ISI মাৰ্কছ দিয়াৰ পাছত আমি যেতিয়া ঘূৰিছিলোঁ আছাম ৰফিংছ আমি আপোনাৰ তেওঁলোকৰ ব্ৰেণ্ডটোৰ নাম হ'ল লাইন অফ গল্ড।
ৰাইনা গ'লে আমি যেতিয়া গৈছো তেনে এলুমিনিয়াম আৰু জিংকৰ পাৰ্চেন্টেজ আছিল আপোনাৰ আচৰিত খাব য'ত থাকিব লাগে 70 পাৰ মিটাৰ 70 গ্ৰামকে থাকিব লাগে যিটো ক'লে তাত কিন্তু তেওঁলোকৰ আছে 58 গ্ৰাম তাৰপৰা সেকেন্ডটো হ'ল আৰটি সিলভাৰ সাইন তাত আশ্চৰ্যজনক বিষয় এই কোম্পানীটো হ'ল নেপালৰ আৰু এওঁলোকৰ পাৰ বৰ্গ মিটাৰ থাকিব লাগে 70 গ্ৰামকে থাকিব লাগে তেওঁলোকৰ কিন্তু আছে 29 গ্ৰাম ঠিক তেনেদৰে শ্যাম মেটালিকৰ টাইগাৰ আলফা থাকিব লাগে 70 তাত তেওঁলোকৰ আছে 64 আৰু ডুৱালমত থাকিব লাগে 70 তেওঁলোকৰ আছে 51 ডাইনামত থাকিব লাগে 70 তেওঁলোকৰ আছে 55 আৰু গোটেইখিনি 8টা কোম্পানীৰ ভিতৰত আমি যিটো ইনভেষ্টিগেশ্যন হ'ল তাতে দুটা কোম্পানী পাইছে এটা হ'ল জেএছডব্লিউ তেওঁলোকৰ থাকিব লাগে 70 তেওঁলোকৰ 70 কে বেছি আছে 73 আছে পাৰ বৰ্গ মিটাৰত আনহাতে আৰটি আৰু ষ্টিলত বিপিএছএলত আছে 71 গ্ৰাম এটা কথাটো হ'ল এনেকুৱা ধৰণৰ যে বিআইএছ নামৰ এটা বিয়াগম সংস্থা আছে এটা ডিপাৰ্টমেণ্ট আছে যিটো ডিপাৰ্টমেণ্টে এই আইএছআই ট্ৰেডমাৰ্কটো তেওঁলোকক দিয়ে এই মুহূৰ্তে ধাপ্পাটো দিয়ে যিটো ধাপ্পাৰ ওপৰত আমি বিশ্বাসৰ আশা ৰাখি আমি সাধাৰণ জনসাধাৰণে কেৱল আমি আপুনি মই বুলি নহয় অসমৰ 3,50,00,000 মানুহে সেই বিশ্বাসৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকে এইবিলাক আপোনাৰ গেলভালমে হওক বা তেওঁলোকে ইনপাতবিলাক কিনে এটা কথাটো হ'ল দুই চাৰিটা কোম্পানী এনেকুৱা আছে যিকেইটা কোম্পানী হওক সিদিনা তেওঁলোকে জন্ম পাইছে আৰু এই বিষয়ৰ ওপৰত যে কেৱল অসমতে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এইটো আগ্ৰাসন চলাই আছে আশ্চৰ্যজনক বিষয় এটাই যদি ৰাইনো গ'ল বুলি কোৱা যিটো কোম্পানী তেওঁলোকৰ কি কৈছে ইয়াত তেওঁলোকৰ নাই আইএছআৰ মাৰ্ক আছে নাই তেওঁলোকৰ আইএছআৰ তেওঁলোকৰ আইএছ নাম্বাৰ আছে নাই তেওঁলোকৰ থিকনেছৰ নাম্বাৰ আছে কিন্তু তেওঁলোকে কি কৰিছে অসমৰ মানুহৰ আবেগ অনুভূতি বুটলিবৰ কাৰণে তেওঁলোকে গড়ৰ আকৌ প্ৰতীক চিহ্নটো লগাই পেলাই তেওঁলোকে এই কাৰ্বত আৰম্ভ কৰিছে আৰু এটা কথা আপোনালোকে জানিলে আচৰিত খাব যে এই কাৰ্বটো কিমান দীঘলীয়া কিমান এটা ব্যাপক এটা কাৰবাৰ এইটো হ'ল 25,000 টন পাৰ মান্থত অসমলৈ এনেকুৱা তিনপাত বহিৰ ৰাজ্যৰ পৰা আমদানি হয় আপোনাৰ এই যে তিনপাতৰ যদি আপুনি আনুমানিক বজাৰ মূল্য হ'ল 300 কোটি টকা গতিকে 300 কোটি টকাত তেওঁলোকে যিটো বিআইএছ এতিয়া মিনিমাম ষ্টেণ্ডাৰ্ড মেইনটেইন নকৰাকৈ আইএছআই মাৰ্ক নথকাকৈ ইয়াত অসমত তেওঁলোকে এখন বেপাৰখন চলাইছে যি বেপাৰখনৰ ওচৰত বৰ্তমান সময়ত মাননীয় মুখ্যমন্ত্ৰী না ইয়াৰ খবৰ খাতি আছে না হস্তক্ষেপ আছে না ইয়াৰ বিভাগীয় ডিপাৰ্টমেণ্টত কিবা খবৰ খাতি আছে কিন্তু আমি যেতিয়া বিষয়টো গৈ বিআইএছ ডাইৰেক্টক লগ কৰিলো তেওঁলোকে কৈছে মানে তেওঁলোকে বাৰে বাৰে হেৰি হৈছে আচৰিত হৈছে অৰ বলি তেওঁলোকে লাষ্ট পাব লাগিছিলে বিআইএছৰ ডাইৰেক্টৰ সভিকচন ডাঙৰীয়াই যে বিলাসিতা অসম নামৰ এটা অৰ্গেনাইজেশ্যন আহি পেলাই 8-10 দিনৰ আগত আমি তেওঁলোকক আহি পেলাই ৰিপৰ্ট কৰিছো কিন্তু তেওঁলোকে আমাক কি কৈছে যে এই বিষয়টো আমি ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে সত্যতাটো প্ৰমাণ কৰিবৰ কাৰণে মিনিমাম 15-20 দিন লাগিব ইতিমধ্যে তেওঁলোকে আমাৰ এনেকুৱা সন্দেহ হৈছে যে বিআইএছে অসমত চলি থকা এনেকুৱা কেলেংকাৰীৰ লগত ক'ৰবাত অহুকাৰণে ডিৰেক্টলি বা ইনডিৰেক্টলি জড়িত হৈ আছে নেকি যদি জড়িত হৈ আছে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা অনুৰোধ জনাম আপুনি হস্তক্ষেপ কৰক কাৰণ আপুনি দিয়া কেতিয়াবা দুখীয়া নিচলা মানুহক কাৰণ তেওঁলোকে অসম চৰকাৰে কেতিয়াবা দিয়ে তেওঁলোকে তিনপাত দিয়ে তেওঁলোকে ঘৰ সাজি দিয়ে তিনপাত বিলাকতো তেতিয়াহ'লে আমাৰ প্ৰশ্ন আছে অসমৰ আমি কেৱল মাত্ৰ 8টা ডিপাৰ্টমেণ্টৰ পৰা ইনভেষ্টিগেশ্যন চলাইছো 8টা ডিপাৰ্টমেণ্টৰ ভিতৰত 6টা ডিপাৰ্টমেণ্টে ইয়াৰ মিনিমাম নৰ্মছ মানে মানি চলিব পৰা নাই মিনিমাম কেটেগৰী তেওঁলোকে মেইনটেইন কৰিব পৰা নাই তেতিয়াহ'লে এই বাকি যি আপোনাৰ কেৱল দুটা আপোনাৰ দুটা কোম্পানীয়ে উইথ আইএছ নাম্বাৰ উইথ আইএছআই মাৰ্ক উইথ আইএছআই ষ্টেণ্ডাৰ্ড উইথ বিআইএছ নৰ্ম তেওঁলোকে কাৰবাৰখিনি কৰিছে ব্যৱসায় কিছু বাকি 6টা কিন্তু এতিয়া এই মুহূৰ্তলৈকে কোৱা নাই যি বিষয়টো আমাৰ অসমৰ কোনো ব্যক্তি এইটো জ্ঞাত নহয় এতিয়া আপোনালোকে গম পায় কিমান ব্যৱহাৰ কৰিব লাগিব যদি ইয়াত লিখা আছে 0.35 0.45 আছে বা ইয়াতে কমো আছে 2.5 আছে কিন্তু আপুনি যদি ভালদৰে চাই ইয়াত না কিবা ইনফৰমেশ্যন আছে আপোনাৰ ৰাইনো গোল্ডত না ইয়াত কিবা তেওঁলোকৰ থিকনেছৰ হিচাপ আছে না তেওঁ আইএছ নম্বৰ আছে না তেওঁলোকে আইএছ তেওঁলোকে ট্ৰেডমাৰ্ক ইয়াত ইউজ কৰিছে গতিকে বিআইএছ নামৰ যিটো কোম্পানীয়ে অসমত লম্ফ কৰি থাকে সেই কোম্পানীটোক আমি ক'ব বিচাৰিছো তেওঁলোকৰ বিভাগটোক ক'ব বিচাৰিছো বা ডিপাৰ্টমেণ্টটোক এই ডিপাৰ্টমেণ্টে কিয় এওঁলোকক এই মুহূৰ্তলৈকে নাকি লগাব পৰা নাই মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যনৰ অধীনত ইতিমধ্যে ঘোষণা হৈ গৈছে যে বিআইএছৰ মিনিমাম নৰ্মছ ৰুলছ ৰেগুলেশ্যন আপোনালোকে ফ'ল' আপ কৰিবলৈ যদি কিবা নকৰে ভাৰতীয় গেজেটৰ মিনিষ্ট্ৰী অফ ষ্টিলৰ অৰ্ডাৰৰ মতে তেওঁ যিটো এক্ট আছে সেই এক্টৰ মতে তেওঁলোকে এই বস্তুখিনি স্ক্ৰেপ কৰিব লাগে কিন্তু এনেকুৱা কোটি প্ৰত্যেকখন আমাৰ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে কোটি টকা এনেকুৱা 2 নম্বৰী বস্তু বা 2 নম্বৰী মাল বা তিনপাত ইতিমধ্যে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত আছে আহি থকা আমি এসপ্তাহ সময় বান্ধি দিছো এসপ্তাহ সময়ৰ ভিতৰত যদি বিআইএছে ইয়াৰ পিছত যদি কিবা যদি উচিত তদন্ত নলয় অসম আৰু অসমীয়া আবেগ অনুভূতি এই মৌলিক অধিকাৰৰ ওপৰত বঢ়িয়া কৰা কোনো বণিক গোষ্ঠীক আমি হাতলৈ খেলিবলৈ নিদিওঁ এসপ্তাহ ভিতৰত তেওঁলোকে যদি বিহিত ব্যৱস্থা নলয় বিআইএছে যদি নলয় তেতিয়াহ'লে বিএলএছে অসমীয়া কিবা নিজা ডিজাইনৰ কাম কৰিব নিজা ষ্টাইলৰ কাম কৰিব ইয়াত যদি আমি যদি প্ৰত্যেকটো কোম্পানীত প্ৰত্যেকটো গোডাউন বা প্ৰত্যেকটো এৰিয়াত যদি আমি তাত যদি আপোনাৰ যদি সহজীৱনকে আমি যদি তদন্ত চলাওঁ তাত কিন্তু প্ৰশাসন বিভাগে কৰ্তৃপক্ষ বা বিআইএছে কিন্তু আমাক যোগাই কৰিলে নহ'ব গতিকে এই মুহূৰ্তত আমি এটা কথা ক'ব বিচাৰিছো যে প্ৰত্যেক মাহত
25,000 টন মানে প্ৰায় আনুমানিক মূল্য 300 কোটি টকাৰ ইয়াত আমদানি হয় অসমলৈ আৰু 300 কোটি টকা মানে অসমৰ পৰা বাহিৰলৈ ওলাই যায় ক'ত যায় আমি এটা 2 নৱেম্বৰ আপোনাৰ ভেকু ভাওনা দিয়া আমাৰ কি কয় বেজালি বস্তুখিনিৰ ওপৰত আমি 300 কোটি টকা অসমৰ জনসাধাৰণে দি আছো গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজৰ কাৰণে এটা আমি বাৰ্তা বা এটা কি কয় জাগৰণ সৃষ্টি কৰিব বিচাৰিছো যে এই কোম্পানীখিনিৰ ওপৰত আপোনালোকে যেতিয়া 3টা কিনিবলৈ যাব তাৰ আইএছ নাম্বাৰ বা আইএসআই মাৰ্ক আছে নে নাই বা তেওঁলোকে মিনিমাম বিএসএ যে ষ্টেণ্ডাৰ্ড ফলো কৰিছে নে নাই তাক ফলো কি কয় এটা ইনভেষ্টিগেশ্যন চলাবৰ কাৰণে আমি অনুৰোধ জনালো আৰু বিল আছিল অসমৰ তৰফৰ পৰা এইটো কিন্তু আমি স্পষ্ট কৰি দিছো এসপ্তাহৰ ভিতৰত আমি অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে জিলা সমিতি তথা কেন্দ্ৰীয় সমিতিয়ে আমি স্থানীয় সচেতন মানুহক বা যুৱকক লগত লৈ বিভিন্ন গৌদামত আমি ইয়াত ইনভেষ্টিগেশ্যন চলাম আৰু যিসকলে মিনিমাম বিএসএ দিয়ে ষ্টেণ্ডাৰ্ড ফলো আপ কৰা নাই তেনেকুৱা বস্তু কিন্তু আমি জব্দ কৰিবৰ কাৰণে বাধ্য হ'ম আৰু অসম পুলিচ প্ৰশাসনক অসম চৰকাৰক আৰু বিভাগীয় আপোনাৰ ডিপাৰ্টমেণ্টক আমি এটা অনুৰোধ জনাম যে বহু বছৰৰ পৰা চলি থকা এই যিটো আপোনাৰ কেলেংকাৰী এই যিটো আপোনাৰ কি কয় হাতালি খেলা দি তেওঁলোকৰ বহিৰাগত আগ্ৰাসী মনোভাৱ এই মনোভাৱটোৰ ওপৰত যাতে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজন ব্যৱসায়ীয়ে যাতে গুৰুত্ব দিয়ে তাকে বিলচিত অসমৰ তৰফৰ পৰা আমাৰ অনুৰোধ থাকিলে আৰু কম দিনৰ ভিতৰত যদি এই বস্তুখিনি তেওঁলোকে যদি বিআইচি যদি ইনভেষ্টিগেশ্যন নচলায় তেতিয়াহ'লে কিন্তু বিলচিত অসমে নিজৰ ডিজাইনত নিজৰ ষ্টাইলত কিন্তু এটা ইনভেষ্টিগেশ্যন চলাব ধন্যবাদ Stay informed, stay ahead. News Any 365.